নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। এইখন 16 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ 15খন চোৱা নাই তেন্তে সকলোৱে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি ইয়াত যিসমূহ কুৱেশ্যন আলোচনা কৰোঁ সেইসমূহ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কুৱেশ্যনসমূহ লৈ আহোঁ। গতিকে ইয়াত আমি 30টা কুৱেশ্যন আলোচনা কৰিম। 30টাৰ 5 মাৰ্ক ৰাখিছোঁ 20। গতিকে কোনে কিমান নম্বৰ পাইছে সকলোৱে কমেণ্ট কৰি জনাবা। তেনেতে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যন সুধিছে, তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? তৰাইনৰ প্ৰথম যুদ্ধখন কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1191 চনত। 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধখন সংঘটিত হৈছিল। দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল মনত ৰাখিবা, 1192 চনত। আৰু যি প্ৰথম যুদ্ধ সেই প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল? গুপ্ত সম্ৰাট যি সমুদ্ৰগুপ্ত সেই সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল সুধিছে। ইয়াত দিছে হৰিসেন, কালিদাস, চাণক্য, অপৰাজনো নহয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হৰিসেন। হৰিসেন হৈছে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, কোন চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? গান্ধী আৰউইন চুক্তিখন কোন চনত স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1931 চনত। 1931 চনত গান্ধী আৰউইন চুক্তিখন স্বাক্ষৰিত হৈছিল। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, মেচিডনিয়াৰ ৰজা আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 326 খ্ৰীষ্টপূৰ্বত। 326 খ্ৰীষ্টপূৰ্বত মেচিডনিয়াৰ ৰজা আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, ইণ্ডিকা গ্ৰন্থৰ ৰচক কোন? ইণ্ডিকা গ্ৰন্থখনৰ ৰচক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেগাস্থেনিছ। মেগাস্থেনিছ হৈছে ইণ্ডিকা গ্ৰন্থখনৰ ৰচক। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে সুধিছে। এনেধৰণৰ কুৱেশ্যন যোৱাবাৰ আহিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7জন। এটা কাবাডী দলত 7জন খেলুৱৈ থাকে। যোৱাবাৰ আহিছিলে ভলীবল এটা টিমত কেইজন খেলুৱৈ থাকে? এইটো কিমান আছিলে? 6জন। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, মহাবোধি মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? মহাবোধি মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত দিছে বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিমবংগ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিহাৰত। বিহাৰত মহাবোধি মন্দিৰ অৱস্থিত। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনখন ৰাজস্থান ৰাজ্যত অৱস্থিত? তলত দিয়া বিষয়ৰ ভিতৰত কোনখন ৰাজস্থানত অৱস্থিত সুধিছে। ইয়াত দিছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, সৰিস্কা বন্যপ্ৰাণী অভয়াৰণ্য, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সৰিস্কা বন্যপ্ৰাণী অভয়াৰণ্য। সৰিস্কা বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? ৰাজস্থানত। আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, আমাৰ লালতিত থকা উৎসেচকবিধ কি? আমাৰ লালতিত কোনবিধ উৎসেচক থাকে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো অপশ্যন হৈছে এ এমাইলিছ। এমাইলিছ উৎসেচক থাকে আমাৰ লালতিত। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 10 নম্বৰ কুৱেশ্যন সুধিছে, ইউক্ৰেইনৰ ৰাজধানী চহৰ কি? ইউক্ৰেইনৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কিয়েভ। কিয়েভ হৈছে ইউক্ৰেইনৰ ৰাজধানী চহৰখনৰ নাম। আমি তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? জ্ঞানপীঠ
যি বঁটা সেই বঁটা মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত লাভ কৰিছিল সুধিছে ইয়াত দিছে 2015 2013 1919 2000 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আমি তাৰ পিছত 12 নম্বৰ কোৱেশ্চন লৈ আহিছো 12 নম্বৰ কোৱেশ্চন দিছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে যি সংসদীয় গণতন্ত্ৰৰ ধাৰণা হেতু ভাৰতৰ কোনখন সংবিধানৰ পৰা কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে দিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইংলেণ্ডৰ সংবিধানৰ পৰা ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ভাৰতে লৈছে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চন ললে 13 নম্বৰ কোৱেশ্চন দিছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে যি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা কিমানতম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 42তম সংশোধনী মতে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানত সন্নিৱিষ্ট হৈছে আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন লৈ আহিছো 14 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল ভাৰতৰ যি সংবিধানৰ খচৰা কমিটি সেই খচৰা কমিটিৰ তলৰ কোনজন ব্যক্তি সদস্য নাছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি জৱাহৰলাল নেহেৰু খচৰা কমিটিৰ সদস্য নাছিল বাকি কেইজন খচৰা কমিটিৰ সদস্য আছিল আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্চন লৈ আহিছো 15 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিল মানৱ অধিকাৰ আয়োগ কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1946 চনত 1946 চনত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন লৈ আহিছো 16 নম্বৰ কোৱেশ্চন হৈছে মেডাম মেফি কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন কোনটো হয় ইয়াৰ ক'ব লাগে ইয়াৰ অপচন সি টো হৈছে ৰাইট এনসাৰ 31 জানুৱাৰী তাৰিখে মেডাম মেফি উৎসৱ পালন কৰা হয় আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন লৈ যাওঁ 17 নম্বৰ কোৱেশ্চন সুধিছে অৰুণোদয় দেশ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ অৰুণাচল প্ৰদেশক অৰুণোদয় দেশ বুলি কোৱা হয় আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন লৈ যাওঁ 18 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি নামদফা ৰাষ্ট্ৰীয় উদ্যান এখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান এখন ক'ত অৱস্থিত মনত ৰাখিবা অৰুণাচল প্ৰদেশত আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চন লৈ আহিছো 19 নম্বৰ কোৱেশ্চন সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত যি দিবাং ভেলী অভয়াৰণ্য এই অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে উত্তৰ প্ৰদেশ অৰুণাচল প্ৰদেশ অসম মণিপুৰ ইয়াৰ কোনখনত ইয়াৰ দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি অৰুণাচল প্ৰদেশত দিবাং ভেলী ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চন লৈ 20 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ কাঞ্চনজংঘা কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ছিকিমত কাঞ্চনজংঘা যি পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ এই কাঞ্চনজংঘা অৱস্থিত তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যদি ইয়াৰ পিডিএফটো পাব বিচাৰে তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো দিয়া আছে তাতে সকলোৱে জয়েন হৈ যাবা তাতে পাই যাবা পিডিএফ আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে তাতে তোমালোকে মেছেজ কৰিবা সকলোৰ উত্তৰ তাত দিয়া হয় গতিকে কিবা সুধিব থাকিলে তাত মেছেজ কৰিবা
আমি তাৰ পিছত 21 নম্বৰ কুৱেশ্যনলৈ আহিছো 21 নম্বৰ কুৱেশ্যন সুধিছে হোজাগিৰি উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় যি হোজাগিৰি উৎসৱ এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ত্ৰিপুৰাত হোজাগিৰি উৎসৱটো পালন কৰা হয় আমি তাৰ পিছত 22 নম্বৰ কুৱেশ্যনলৈ আহিছো 22 নম্বৰ কুৱেশ্যন সুধিছে চেক্ৰেনি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে চেক্ৰেনি উৎসৱটো কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি আংগামীসকলে যি চেক্ৰেনি উৎসৱ এই উৎসৱটো পালন কৰে আমি তাৰ পিছত 23 নম্বৰ কুৱেশ্যনলৈ আহিছো 23 নম্বৰ কুৱেশ্যন সুধিছে মিজোৰামৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপচনৰ দিছে কোহিমা আইজল আগৰতলা কলকাতা ইয়াৰ কোনটো শুদ্ধ হয় তোমালোকে কমেন্ট কৰি জনাবা এটো তোমালোকৰ বাবে ৰখা হৈছে কাৰণ এটো একেবাৰে ইজি কুৱেশ্যন এটো আগত কেইবাবাৰ আলোচনা কৰা হৈছে গতিকে তোমালোকে কমেন্ট কৰিবা কমেন্টটো এনেকৈ কৰিবা 23 নং কুৱেশ্যনৰ ৰাইট এনসাৰটো কি হয় এ বি সি নে ডি যিকোনো এটা লিখি কমেন্ট কৰিবা সকলোৱে কমেন্ট কৰিবা আমি তাৰ পিছত 24 নম্বৰ কুৱেশ্যন লৈ আহিছো 24 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি প্ৰথম যি শিশু আলোচনী এই আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লৰা বন্ধু হৈছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম এইখনৰ সম্পাদক কোন আছিল কৰুণাভিৰাম বৰুৱা আমি তাৰ পিছত 25 নম্বৰ কুৱেশ্যন লৈ আহিছো 25 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শিৱসাগৰত এটো সকলোৱে জানাই চাগে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন শিৱসাগৰত অনুষ্ঠিত হৈছিল কিমান চনত 1917 চনত আমি তাৰ পিছত 26 নম্বৰ কুৱেশ্যন লৈ আহিছো 26 নম্বৰ কুৱেশ্যন সুধিছে হেৱালী কবি বুলি কোনজন সাহিত্যিকক জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ৰত্নকান্ত বৰকাকতিক হেৱালী কবি বুলি জনা যায় তাৰ পিছত 27 নম্বৰ কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি কোনে দাণ্ডি যাত্ৰাত অসমৰ হৈ অংশ লৈছিল সুধিছে ইয়াৰ অপচনত দিছে মানিক চন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি লীলাধৰ বৰুৱা হৈছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তি আমি তাৰ পিছত 28 নম্বৰ কুৱেশ্যন লৈ আহিছো 28 নম্বৰ কুৱেশ্যন সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল অসমত প্ৰথম জনতা দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1968 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল তাৰ পিছত আহিছে 29 নম্বৰ কুৱেশ্যন লৈ 29 নম্বৰ কুৱেশ্যন সুধিছে বিধানসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে তাৰ পিছত আহিছে 30 নম্বৰ কুৱেশ্যন লৈ 30 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াত দিছে 1901 1903 1905 1906 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত অসমত ডিগবৈ শোধনাগাৰ স্থাপন হৈছিল এইকেইটা আছিল আজিৰ কুৱেশ্যন আজিৰ যি আমি 30টা কুৱেশ্যন আলোচনা কৰিলো 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে কমেন্ট কৰিবা আমি যেহেতু 5 মাৰ্ক ৰাখিছো 20 গতিকে 20 কোনে পাস কৰিছাও কমেন্ট কৰি জনাবা যদি চেনেলটো ভাল পাইছা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু পিডিএফটো পাবৰ বাবে টেলিগ্ৰামত জয়েন কৰিবা আৰু কিবা থাকিলে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংক দিয়া আছে তাতে ফলো কৰিবা তাতে কিবা সুধিব লগি থাকিলে মেছেজ কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ